নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি লৈ আহিছোঁ কণ বিলাহী আৰু কণীৰ এটা খুব সোৱাদ লগা ৰেচিপি। আহকচোন কেনেদৰে কৰিছোঁ। মছলা নিদিয়াকৈ খুব সোৱাদ হয়। প্ৰথমতে ঘৰতে পাৰা হাঁহৰ কণী বইল কৰিলে আপোনালোকে নিমখ দি লয়নে? মই নিমখ দিলে কেতিয়াও তাৰপিছতে কণী, বিলাহী, পিঁয়াজ, জলকীয়া আৰু বিলাহী ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ বাকলি এৰি গৈছে। ইয়াত মানে নিমখ দি যদি বইল কৰা যায় কেতিয়াও মানে কণীবোৰ ফাটি নাযায়। এখন কেৰাহীত তেল দি আগতীয়াকৈ হালধি সানি লৈছোঁ। তাৰপাছতে কেৱল 5 ফোৰণ দুটামান দিছোঁ, পিঁয়াজ দিছোঁ আৰু শুকান জলকীয়া দিছোঁ। অলপ ভাজি লৈ তাতে বিলাহীকেইটা দি দিছোঁ। হালধি, সোৱাদ অনুসৰি নিমখ অলপ সময় ভাজি ল'ম। ইয়াৰ পাছতে আলুখিনি তাতে দি দিছোঁ। প্ৰায় 1 মিনিটমান সময় ভাজাৰ পাছত তাৰপিছতে কণী দি দিছোঁ। আপোনালোকে এনেদৰে বনায়নে? প্লিজ এটা কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি খোৱা নাই এনেদৰে খাবচোন, বিনা মছলাত খুব সোৱাদ হয়। 5 মিনিটৰ পাছত এয়া হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।